সমূহ ৰাইজক জনাব পাৰি সুখী হৈছোঁ যে অহাকালি অৰ্থাৎ জানুৱাৰী মাহৰ 8 তাৰিখ সোমবাৰ আমি বুৰগুলি ইছলামিয়া মাদ্ৰাছা প্ৰাংগণত পূৰ্বৰ দৰে এইবাৰো অতি জাকজমকতাৰে একটি বিশাল ধৰ্মীয় সভা আয়োজন কৰিছোঁ। উক্ত ধৰ্মীয় সভাখনত ৰাতিপুৱাৰ পৰা পবিত্ৰ খতমে কুৰআন আৰু খতমে বুখাৰী শৰীফ পাঠ কৰা হ'ব আৰু দুপৰীয়া সময়ত গোটেই অসমবাসী গোটেই দেশৰ ৰাইজৰ কাৰণে দোৱা কৰা হ'ব যাতে আমাৰ সমাজত যিবিলাক দুৰ্নীতি অন্যায় অত্যাচাৰ বাল্য বিবাহ বিভিন্ন ধৰণৰ যিবিলাক অন্যায় অত্যাচাৰ ড্ৰাগ মদ এই গোটেইখিনি নিৰ্মূলৰ কাৰণে যাতে আমি আল্লাহৰ ওচৰত দোৱা মাগিব পাৰোঁ সেই উদ্দেশ্য কামনা কৰি আমি এই বিশাল ধৰ্মীয় সভাখন আয়োজন কৰিছোঁ আৰু আশা ৰাখিছোঁ অহাকালি ৰাতিপুৱা 7 বজাৰ পৰা সকলো মানুহেই যাতে ইয়াত অংশগ্ৰহণ কৰে আৰু দোৱাত অংশগ্ৰহণ কৰে আৰু ৰাতি যিটো ৱাজ নচিহত হ'ব তাতো আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ যাতে আমাৰ গোটেই সমাজখনৰ একতা বৃদ্ধি হয়। সমাজ সকলো হিন্দু মুছলিম জৈন খ্ৰীষ্টান যিমান সম্প্ৰদায়ৰ মানুহ আছে সকলোৰে কাৰণে দোৱা হ'ব যাতে সকলোৰে সুস্বাস্থ্য কামনা কৰিম সকলোৰে মংগল কামনা কৰিব আমাৰ এই সভাখনৰ জৰিয়তে। গতিকে সকলোৰে ফালৰ পৰা আমি দোৱা বিচাৰিম যাতে সভাখন আপোনাৰ সকলোৱে সহায় সহযোগিতা আগবঢ়ায় আৰু বিশেষকৈ সন্ধিয়া 7 বজাৰ পৰা সন্ধিয়া 6 বজাৰ পৰাই ৱাজ নচিহত আৰম্ভ হ'ব সকলোৰে উপস্থিতি কামনা কৰিছোঁ। এই জলসাঘাত কিমান মানুহৰ সমাগম হ'ব? এই জলসাঘাত প্ৰায় ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া আপোনাৰ ৱাজলৈকে কমচে কম 10,000 মানুহৰ সমাগম হয় অন্যান্য বছৰ। গতিকে এইবাৰো আমি আশা ৰাখিম এইবাৰ অকণ বেছিয়ে হ'ব। এইবাৰ আমি অন্য বছৰত আৰু অকণ উন্নত পৰ্যায়ত কৰিছোঁ। গতিকে এইবাৰ আৰু অকণ বেছি মানুহৰ সমাগম হ'ব বুলি আশা ৰাখিছোঁ। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।